নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে আপোনালোকে সবিশেষ জানিব পাৰিব। 1 নম্বৰ জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ফ্ৰী জবছ এলাৰ্ট আছাম ৰিকুৱাৰ্ড ডেলিভাৰী ষ্টাফ বিচৰা হৈছে। আৰু জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ আৰু ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। পোষ্টটো হ'ব ডেলিভাৰী এক্সিকিউটিভ। অনলাইন পাৰ্চেল ডেলিভাৰীৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী দিয়া হ'ব 12,500 পাৰ মান্থ ইন হেণ্ড লাভ কৰিব। আৰু চেলাৰীৰ লগতে আপোনালোকে PF, ESIC, ফিউল আৰু মোবাইলৰ বিল এক্সট্ৰাকৈ আপোনালোকে লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে মিনিমাম মেট্ৰিক পাছ বিচৰা হৈছে। আৰু লোকেশ্যনবোৰ হৈছে ডিব্ৰুগড় বকুল লোকেশ্যনৰ বাবে বিচাৰিছে, লগতে কোকৰাঝাৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ডিব্ৰুগড়ৰ বকুল আৰু কোকৰাঝাৰৰ যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে জবটোৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002167100। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব। আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। নেক্সট জবটোলৈ আহিছোঁ 2 নম্বৰতে। এক্সপেৰিয়েঞ্চড হিন্দী এণ্ড আছামিজ কম্পজিটৰ ৰিকুৱাৰ্ড এট যোৰহাটৰ বাবে এক্সপেৰিয়েঞ্চ থকা হিন্দী আৰু অসমীয়া কম্পজিটৰ বিচৰা হৈছে ফৰ কম্প'জিং, ডিজাইনিং, পেজ ছেটিং এণ্ড গ্ৰাফিক ৱৰ্কছ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 3 নম্বৰতে। লক্ষ্মীনগৰ মণ্টেছৰী স্কুল গুৱাহাটীত কম্পিউটাৰ বিষয়ত শিক্ষকৰ প্ৰয়োজন হৈছে। ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ প্ৰ-পত্ৰৰ সৈতে 20 মাৰ্চ 2025ৰ ভিতৰত স্কুলৰ ঠিকনাত আবেদন কৰিব পাৰিব। জবটোৰ বাবে শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰী বিচৰা হৈছে, লগতে কম্পিউটাৰ বিষয়ত কমেও এবছৰ ডিপ্ল'মা প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব। যোগাযোগৰ বাবে এড্ৰেছটো দিয়া হৈছে লক্ষ্মীনগৰ মণ্টেছৰী স্কুল, লক্ষ্মীনগৰ, জাপৰিগুগ, গুৱাহাটী 5। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9854748591। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ 4 নম্বৰতে। ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু এপিয়াৰ ইন দ্য ৱাক ইন ইণ্টাৰভিউ এলং উইথ 2 sets of all the documents for the post mentioned below for a leading public sector undertaking PSU of Assam. The posts are purely temporary and contractual basis. পোষ্টকেইটা টেম্পৰেৰী আৰু কণ্ট্ৰেকচুৱেল বেচিছৰ পোষ্ট হয়। পোষ্টকেইটা হৈছে একাউণ্টছ অফিচাৰ, এটা পোষ্ট মুকলি হৈছে। জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে BCom and CA CMA। এজ মেক্সিমাম 38 ইয়াৰ্ছলৈকে আপোনালোকে জবটোৰ বাবে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। এক্সপেৰিয়েঞ্চ কেণ্ডিডেট প্ৰিফাৰ্ড। জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। হাউএভাৰ ফ্ৰেছ কেণ্ডিডেট কুড অলছ' এপ্লাই। ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব। প্লেচ, ডেট এণ্ড টাইম অফ ইণ্টাৰভিউ এইখিনি দিয়া হৈছে, আপোনালোকে ভালদৰে চাই ল'ব। আৰিয়া হোমষ্টে, মৰাণ ইন ফ্ৰণ্ট, পূৰ্ণিমা হোটেল। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। অহা 19 মাৰ্চ তাৰিখে ইণ্টাৰভিউ হ'ব মৰ্ণিং 10:30 AM পৰা। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰৰ জবটো। ST ফ্ৰেন্সিছ ডে চেল্ছ স্কুল ভালাপুৰৰ ফালৰ পৰা মুকলি হৈছে। ST ফ্ৰেন্সিছ ডে চেল্ছ স্কুল ভালাপুৰ ইকুইপমেণ্ট। নেম অফ পোষ্ট ফেকাল্টি ফৰ ছাবজেক্ট ফিজিক্স, ইকনমিক্স এণ্ড ইংলিছ। প্ৰি প্ৰাইমেৰী এণ্ড প্ৰাইমেৰী টিচাৰ। PGTৰ 3টা পোষ্ট মুকলি হৈছে। প্ৰি প্ৰাইমেৰীৰ বাবে 2টা আৰু প্ৰাইমেৰীৰ বাবে 2টা পোষ্ট মুকলি হৈছে। জবকেইটাৰ বাবে চেলাৰী, এক্সপেৰিয়েঞ্চ আৰু স্কিলছৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এজ লিমিট মেনশ্যন কৰা নাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন PGT পোষ্টৰ বাবে ফিজিক্স, ইকনমিক্স এণ্ড ইংলিছ, মাষ্টাৰ্ছ ডিগ্ৰী থাকিব লাগিব ছাবজেক্ট কনচাৰ্ণ, আৰু লগতে BA ডিগ্ৰী থাকিব লাগিব। প্ৰিফাৰ্ড প্ৰি প্ৰাইমেৰী আৰু প্ৰাইমেৰী টিচাৰৰ বাবে এনি ছাবজেক্ট উইথ
BEd DLEd DIET মণ্টেছৰী ট্ৰেইনিং থাকিলে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। জব কেইটাৰ বাবে আপোনালোকে এপ্লাই কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ ডিটেইল ৰিজিউম আৰু লগতে ছাপৰ্টিং ডকুমেণ্টবিলাক PDF বনাই আপোনালোকে মেইল কৰি পঠিয়াই দিব। আৰু মেইল কৰি বায়'ডাটা আৰু ডকুমেণ্টবোৰ পঠাওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 25 মাৰ্চৰ ভিতৰত আবেদন কৰিব লাগিব আৰু আপোনালোকে ডাইৰেক্টলি জমা দিব পাৰিব বায়'ডাটা আৰু ডকুমেণ্টবিলাক হাৰ্ড কপি এট দ্য প্ৰিন্সিপাল অফিচ। ইচ্ছুক প্ৰাৰ্থীসকলে 25 মাৰ্চৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো ইকৰা নেশ্যনেল একাডেমী গোৱালপাৰা ফালৰ পৰা মুকলি হৈছে। ইকৰা নেশ্যনেল একাডেমী গোৱালপাৰা ৰিক্ৰুইটমেণ্ট। নম্বৰ পোষ্টটো হৈছে হোষ্টেল ৱাৰ্ডেন কাম টিচাৰ। পোষ্ট দুটা মুকলি হৈছে আৰু চেলাৰী দিয়া হ'ব 10 to 14,000। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। চেলাৰীৰ উপৰিও আপোনালোকে জবটোৰ বাবে থকা আৰু খোৱা ফ্ৰীকৈ লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS ছায়েন্স অৰ BSc প্ৰিফাৰেবলি উইথ DLEd অৰ BEd ডিগ্ৰী থকা কেণ্ডিডেটসকলক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট টিচাৰ ইংলিছৰ। পোষ্ট দুটা মুকলি হৈছে আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10 to 14,000 পাৰ মান্থ। ইনহেণ্ড চেলাৰী লাভ কৰিব আৰু চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব জব কেইটাৰ বাবে। চেলাৰীৰ উপৰিও আপোনালোকক থকা ফ্ৰীকৈ দিয়া হ'ব, ফ্ৰী লডিং। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে বিচৰা হৈছে BA অৰ MA ইন ইংলিছ আৰু লগতে প্ৰিফাৰেবলি উইথ DLEd অৰ BEd। DLEd আৰু BEd ডিগ্ৰী থকা কেণ্ডিডেটসকলক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। এজ লিমিট দিয়া হৈছে মিনিমাম 21 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 45 ইয়াৰ্ছলৈকে আপোনালোকে জব কেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। জব কেইটাৰ বাবে আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ডাইৰেক্টলি ইণ্টাৰভিউৰ কাৰণে মতা হ'ব আৰু আপোনালোকৰ ডকুমেণ্ট আৰু বায়'ডাটাবিলাক ডাইৰেক্টলি জমা দিব পাৰিব। এড্ৰেছটো দিয়া হৈছে অৰ ভিজিট স্কুল ফ্ৰণ্ট অফিচ অফ ইকৰা নেশ্যনেল একাডেমী নিয়েৰ ইউনিয়ন বেংক গোৱালপাৰা 783101। এই এড্ৰেছত আপোনালোকে ডাইৰেক্টলি জমা দিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 20 মাৰ্চৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব আৰু যদি অধিক কিবা জানিব বিচাৰে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে, অফিচ আৱাৰ্ছত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। ধন্যবাদ।